নমস্কাৰ বন্ধুসকল, আজি মই ক্লাছ 9 সংখ্যা প্ৰণালী অনুশীলনী 1.1 অধ্যায় 1 বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। এতিয়া মোৰ ইউটিউব চেনেলটো হৈছে শাইনিতুল এডুকেশ্যন। এতিয়া 1 নম্বৰটো চোৱা। 1 নম্বৰটো কি দিছে আমাৰ? শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰু ইয়াত p আৰু q অখণ্ড সংখ্যা আৰু q নট প্ৰকাশ কৰিব পাৰোঁনে? কি লিখিবা? নম্বর এনসার হয়। শূন্য এটা কি পরিমেয় সংখ্যা হয় বা ইয়েস লিখিবা। এতিয়া চোৱা, যেহেতু আমাৰ কি শূন্য দিছে, শূন্যৰ তলত কি লিখিব পাৰোঁ? 1 লিখিব পাৰোঁ। ইয়াত p/q ৰূপতো কি কৰিব পাৰোঁ? প্ৰকাশ কৰিব পাৰোঁ। এতিয়া চোৱা, pৰ মান কিমান আমাৰ? 0 আৰু qৰ মান 1। অর্থাৎ শূন্য এটাও কি অখণ্ড সংখ্যা ইন্টিজার আর কিউ এটা কি অখণ্ড সংখ্যা ইন্টিজার। আমাক কি দিছিল? আমার দিছিল যে কিউ নট 0, অর্থাৎ কিউর মান কেতিয়াও শূন্য হ'ব নৰে। অর্থাৎ পিৰ মান কিমান ওলাইছে? 0 ওলাইছে। কিউৰ মান কি 1 ওলাইছে। কিউৰ মান তো কি শূন্য ওলোৱা নাই, কিউৰ মান 1 ওলাইছে। এতিয়া চোৱা 2 নম্বৰটো চোৱা যে 3 আৰু 4ৰ মাজতে থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। অৰ্থাৎ 3 আৰু 4 যে এইটো কৰিবলৈ হ'লে আমি বহুত কেইটা পদ্ধতিত ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু তোমালোকৰ দুটা পদ্ধতিত শিকাই দিম আৰু তুমি পৰীক্ষাত এটা পদ্ধতিত লিখিবা। যে যিটো ডাঙৰ সেইটো কি লিখা? যিটো সংখ্যাৰ ডাঙৰ সেইটো সোঁফালে লিখা, ৰাইট সাইডত লিখা, আৰু যেটো সৰু হেতু কি লেফট সাইডত লিখা, অর্থাৎ বাওফালে লিখা। এতিয়া 3টো ইয়াতে লোৱা আৰু দশমিক দি দিয়া, তাৰপিছত যিকোনো সংখ্যাটা লিখি দিয়া। 3.1, 3.2, 3.3, 3.4, 3.5, 3.6। যেহেতু আমার 6টা লিখিব দিছিল, মই 6টাই লিখিছোঁ। এইটো কি 1 নম্বৰ পদ্ধতিত। আৰু এটা পদ্ধতিত লিখিব পাৰোঁ যে যেটো ডাঙৰ সেইটো সোঁফালে লিখা, যেটো সৰু সেইটো বাওঁফালে লিখা। এতিয়া চোৱা, 3ৰ তলত কি 1 লিখিব পাৰোঁ, 4ৰ তলতো কি 1 লিখিব পাৰোঁ। আৰু যিকোনো এটা সংখ্যাৰে মাল্টিপুল বা পূৰণ কৰি দিয়া তলত আৰু ওপৰত। মই 10 দি কৰিছোঁ, তোমালোকে বেলেগ বেলেগ দি কৰিব পাৰা। তলত আৰু ওপৰত ইয়াতেও কি 10 দি কৰিছোঁ, একে সংখ্যা দি কৰিবা। এতিয়া কিমান হ'ব? 30, 10 আৰু ইয়াতে 40/10। 3 10 30, 10 10, 4 10 40, 10 10। এতিয়া 30/10 মাজত থকা 5টা কি লিখিছে? 5টা পৰিমেয় সংখ্যা হল কি কি লিখিবা? যেহেতু 30 আছে, 31ৰ পৰা লিখিবা। 31/10, 32, 10, 33/10, 34/10, 35/10, 36/10। এটা, দুটা, তিনটা, চারটা, 5টা, এটা বেশি হয়েছে, 5টা লিখিব দিছে আমার। 5টা লিখিব দিছে, এইটো লিখিলোঁ। তাৰপিছত চোৱা 3 নম্বৰটো। 3 নম্বৰ কি দিছে আমাৰ? 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা লিখা।
3/5 আৰু 4/5 মাজত কি দিছে পাঁচটা পৰিমেয় সংখ্যা লিখিব দিছে অৰ্থাৎ 3/5 আৰু 4/5 কোনটো সংখ্যা ডাঙৰ যেহেতু 3/5 যে ওপৰত চাবা ওপৰত যেটো নিউমিটাৰ অৰ্থাৎ হৰ যেটো ডাঙৰ হেতু সংখ্যাই ডাঙৰ যেটো 4/5 এইটো সংখ্যা কি ডাঙৰ আৰু 3/5 এইটো সংখ্যা সৰু এতে চোৱা যে ডাঙৰটো সোঁফালে লিখিবা আৰু সৰুটো বাওঁফালে লিখিবা এতিয়া যেটো আমাৰ কি লবটো একে আছে যেটো লবটো একে আছে তেনেহলে আমি যিকোনো এটা সংখ্যাৰে পূৰণ কৰি দিম বা 10 দি কৰিছো মই তলত আৰু ওপৰত কি কৰি দিয়া পূৰণ কৰি দিয়া এটা কিমান হৈছে 3/30 5/10 50 ইয়াতে 4/10 40 5/10 50 এতিয়া মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হল কি লিখিবা যেহেতু 30 আছে তুমি 31 পৰা আৰম্ভ কৰিবা 50 32 50 33 50 34 50 35 50 36 50 কিটা আছে এটা দুটা তিনটা চারটা পাঁচটা ও পাঁচটা লিখিব দিছে পাঁচটাই লিখিলো এতিয়া চোৱা 4 নম্বৰটো কি দিছে আমাৰ ও আৰু এটা কথা আছে যে পৰীক্ষাত তোমালোকৰ এনেকুৱা নাহিব পাৰে এনেকুৱা কি নাহিব পাৰে বেলেগ ধৰণৰ তোমাৰ আহিব পাৰে এতিয়া চোৱা মই নিজে এটা প্ৰশ্ন বনাইছো যে 6/5 and 7/3 কি কৰিব লাগে পাঁচটা যেহেতু পাঁচটা পৰিমেয় সংখ্যা ওলাব দিছে যে আগৰটো কি আছিল লবটো একে আছিল কিন্তু ইয়াতে চোৱা যে লবটো একেই নাই মানে ইয়াতে 5 আছে ইয়াতে 3 আছে অৰ্থাৎ লবটো বেলেগ অৰ্থাৎ ডিনোমিনেটৰটো বেলেগ আছে তেনেহলে কি কৰিবা এইটোৰ ক্ষেত্ৰত কি কৰিবা যেটো ডাঙৰ হেতু কি সোঁফালে লিখা ডাঙৰটো এইটোই আৰু সৰুটো এইটোই যেটো নিউমিটাৰটো সৰু আছে ইটোৰ ক্ষেত্ৰত কি কৰিবা যে যেটো 7/3 অৰ্থাৎ এইটো লবটো এইটোত পূৰণ কৰি দিবা আৰু এইটো লবটো এইটো পূৰণ কৰি দিবা অৰ্থাৎ ইয়াতে 3 আৰু ইয়াতে কি কৰিবা যেটো 5 আহিব 5 অর্থাৎ কি হবো 18 15 আর এতে কি হবো 35/15 এতে 3 এতে আমি কি এটুর মাজৰ পৰিমেয় সংখ্যাটো আমি লিখিব পাৰো যে 19/15 তারপর যে 20 21 15 22 15 3 15 এনেকৈ আমি লিখিব পাৰো এতিয়া চোৱা 4 নম্বৰটো তলত উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা অৰ্থাৎ তলত যিবিলাক প্ৰশ্ন দিছে সেইবিলাক সঁচা নে মিছা লিখিব দিছে আৰু উত্তৰসমূহ কি যুক্তি দাঙি ধৰিব দিছে চোৱা
প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা। 1 নম্বৰ কি দিছে, প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা। এইটো কি সঁচা হয়? এনসার কি লিখিবা? সঁচা। যে কাৰণ কি লিখিবা যে আমাৰ পূৰ্ণ সংখ্যা কি, আমি ডাব্লিউ সংগতি হোল নাম্বাৰ, যেহেতু পূৰ্ণ সংখ্যা কোনবিলাক 0 1 2 3 4 ডট 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 ইনফাইনাইট, অর্থাৎ 0 পৰা আৰম্ভ কৰি অৰ্থাৎ শেষ নাই, মানে গৈ থাকিব পাৰি। এতিয়া যদি ইয়াতে শূন্যটো কি, শূন্যটো ইয়াতে ইয়াৰ পৰা যদি উঠাই দিওঁ তেনে এইকেইটা কি, এইকেইটা স্বাভাৱিক সংখ্যাই, যেহেতু এইকেইটা স্বাভাৱিক সংখ্যাই, তেনেহ'লে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা কি হ'ব, পূৰ্ণ সংখ্যা হ'ব। 2 নম্বৰটো চোৱা, প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা। প্ৰতিটো 2 নম্বৰটো কি যে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা। এইটো কি লিখিবা, এটা মিছা লিখিবা। কাৰণ কি লিখিবা যে অখণ্ড সংখ্যা কোনবিলাক আছিল, 0 1 2 3 ডট 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 ইনফাইনাইট, ইয়াৰ পৰা কি হ'ব -1 -2 -3 ডট 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 ইনফাইনাইট। ইয়াতে কি 0 পৰা আৰম্ভ কৰি 1 2 3 4 ডট ডট ইনফাইনাইট, এইকেইটা কি, এইকেইটা পূৰ্ণ সংখ্যা হয়, কিন্তু ইয়াতে -1 -2 -3 ডট ডট ইনফাইনাইট এইকেইটা কি, অৰ্থাৎ পজিটিভ ইন্টিজাৰ, অৰ্থাৎ ঋণাত্মক হোৱাৰ কাৰণে কি এইকেইটা পূৰ্ণ সংখ্যা নহয়। এইকেইটা পূৰ্ণ সংখ্যা নহয়, এইকেইটা কিন্তু পূৰ্ণ সংখ্যা, এইকেইটা পূৰ্ণ সংখ্যা নহয়। এতিয়া 3 নম্বৰটো কি দিছে আমাৰ, প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা। এইটো কি মিছা বুলি লিখিবা। কাৰণ কি যে 2/3 এইটো কি এটা পৰিমেয় সংখ্যা হয়, কিন্তু পূৰ্ণ সংখ্যা নহয়। বা -1/5 এইটো কি এটা পৰিমেয় সংখ্যা হয়, কিন্তু পূৰ্ণ সংখ্যা নহয়। আজি এইকেইটাই। ভিডিওটো ভাল লাগিলে লাইক বা শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, আৰু কাষত থকা বেল আইকনখন ক্লিক কৰিবা।